পিহু তই কি কৰি আছ? আৰু হেৰি নহয়, তোক মই ঘৰলৈ মালে ফোন কৰিব কৈছিলো নহয়, ফোন কৰিলি নে নাই কৰা? নে মায়ে ঘৰৰ পৰা উলিয়াই দিলে বুলি একেবাৰে ওলাই গুচিয়ে আহিলি আৰু ফোন চোন এটা কৰাটো দেখাই নাই মই। মায়ে যেনিবা তোক ঘৰৰ পৰা উলিয়াই দিলে, সেই বুলি আৰু তই ফোন এটা কৰিব নালাগে নে? ফোন এটা কৰ আকৌ, কি কৰিছে কি নাই খবৰ লওঁ, তেতিয়াহে তোক ঘৰলৈ মায়ে মাতিব। তই আৰু একদম নিজৰ জিদত থাকিলে হ'ব নেকি? এই জুলি, তই আৰু এটা কৰি থাকিবি দেই। মায়ে মোক ঘৰৰ পৰা কেনেকৈ উলিয়াই দিলে দেখিলি নহয়, তাকো মাহীৰ আগত। একেবাৰে নিজৰ ছোৱালীজনী এনেকৈ লোকৰ আগত অপমান কৰি ঘৰৰ পৰা উলিয়াইছে। মই আৰু কিয় ফোন কৰিম আকৌ? ঘৰৰ পৰা উলিয়াই দিছে, তই সেইকাৰণে ফোন চোন কৰিবলৈ নাই। যেতিয়ালৈকে নিজে ফোন কৰি মোক ঘৰলৈ নামাতে তেতিয়ালৈকে ময়ো ঘৰলৈ যোৱাত নাই। সেই বুলি আকৌ তই এতিয়া নকবি যে মই তোক থাকিব দিছোঁ বুলিহে মই উলিয়াই দিলোঁ, তই ক'ত থাকিবি বুলি। তেনেকুৱাখন যে নকৰিবি আৰু দেই। তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, সেইকাৰণে তোৰ ওপৰতে বিশ্বাস কৰি আহিছোঁ আৰু। এতিয়া যদি তই মোক ঘৰৰ পৰা উলিয়াই দিওঁ, তেতিয়া মোৰ থাকিবলৈ জেগা নাথাকিব। লাষ্টত গৈ পিনে মই মাক নিজেই ফোন কৰি ঘৰত মোক মাতা বুলি ক'ব লাগিব। মায়ে সদায় তেনেকুৱা কৰিলে নহ'ব নহয়। মোৰোতো নিজৰ ইচ্ছা বুলি কথা এটা আছে। মই এতিয়া বিয়া হ'ব বিচৰা নাই, মায়ে আৰু জোৰ জবৰদস্তি কৰি থাকিলে হ'ব নেকি? সেইটো কাৰণে মোক ঘৰৰ পৰা উলিয়াই দিছে মাহীৰ লগত মিলি। এতিয়া মাহী আহিছে বুলি মোক পাহৰিয়ে থাকে নিজৰ ছোৱালীজনী। তই সেইকাৰণে একো কৈ নাথাকিবি, এনেও মোৰ মুডটো বেয়া হৈ আছে। পিহু, তই কিন্তু কম জিদ্দি নহয় দেই। আচ্ছা ঠিক আছে হ'ব, মই বাৰু তোক এতিয়া নকওঁ। তই মালে ফোন কৰিলেও কৰ, নকৰিলেও নাই। আৰু ইয়াতো তোৰ যিমান দিন থাকিবলৈ মন থাক থাক, মোৰ ক'বলগীয়া একো নাই। কিন্তু তইতো সদায় কাৰণে ইয়াত থাকিব নোৱাৰ নহয়। মই উলিয়াই দিয়া নিদিয়াৰ কথা নাই, কিন্তু তইতো নিজৰ ঘৰলৈ যাবই লাগিব ন। তই একেবাৰে মায়ে উলিয়াই দিছে বুলি মায়ে নমতালৈকে তই নোযোৱাকৈ থাকিব পাৰিবি জানো? পাপাই হ'লেতো তোক ক'ব ন। গতিকে সেইকাৰণে মই এনেই কৈছিলোঁ আৰু মাক ফোন এটা কৰিছা বুলি। বাকী কথা বাৰু একো ক'বলৈ নাই। বাৰু সেইবোৰ বাদ দে, তোৰ মোৰতো বেয়া হৈ আছে ন। ব'ল নহ'লে আমি দুজনী অকণমান ওলাই যাওঁ। এই ওচৰৰ যে পাৰ্কখন আছে তালৈকে যাওঁ, এনেই গৈ পিনে অকণমান ফুৰি আহোঁগৈ। তাৰপিছত বাহিৰতে কিবা কিবি এটা খাম আৰু ভিতৰত সোমাই থাকিলেনো আৰু বেছি বেয়া লাগিব মনটো। মোৰ কিন্তু যাবলৈ যে একেবাৰে মন যোৱা নাছিলে। মানে মন চনবোৰ ভাল লগা নাই। মাহীৰ কাৰণে মায়ে মোক ঘৰৰ পৰা উলিয়াই দিলে, আৰু এতিয়া ফোন এটা কৰা নাই। আজি 3 দিনেই হ'ব হ'ল। সেইকাৰণে মোৰ বেয়া লাগিছে আকৌ। একমাত্ৰ ছোৱালী বুলি ক'বলৈহে নামতহে মানুহে শুনিলে মানে কয়, একমাত্ৰ ছোৱালী খুব মৰমৰ ৰাখিছে। কিন্তু মইহে জানো এতিয়া মোক কিমান মৰমৰ ৰাখিছে। ঘৰৰ পৰা উলিয়াই দিছে, ফোন এটা কৰা নাই, একো খবৰ খাতি নাই, ছোৱালীজনী ক'ত গ'ল কি কৰিছে। সেইকাৰণে মোৰ মন চন বেয়া হৈ আছে। যাবলৈ মনেই যোৱা নাই। নাযাওঁ নেকি চুলি? বাদ দে আৰু, ঘৰতে থাকোঁ। ক'তনো কি ঘূৰি ফুৰিমগৈ, মোৰ একেবাৰে মন যোৱা নাই। একো নহয় পিহু, মন বেয়া লাগিছে, মনটো ভাল লগা নাই কাৰণতে কৈছোঁ। ওলাই গ'লে মানে মনটো অকণমান ফ্ৰেছ লাগিব, ভাল লাগিব আকৌ। মই লগ ধৰিলে তই নাযাওঁ বুলিয়ে কওঁ, কিন্তু তোৰ লগত আকৌ মই যাব লাগে। আৰু এতিয়া কিবা মই মোৰ কাৰণে যাম বুলি কোৱা নাই নহয়। তোৰ মুড বেয়া হৈ আছে, মুডটো অকণমান ভাল কৰি আহিবি। ওলাই গ'লে মনটো মুকলি লাগে আকৌ। সেইকাৰণেহে কৈছোঁ, সোমাই যিমান থাকিবি সিমানে মনটো ভাল নালাগে। ওচৰৰ পাকঘৰলৈহে যাম, গৈ পিনে তাতে এনেই কিবা কিবি ফুচকা চুচকা খাম, আইচক্ৰীম চাইচক্ৰীম। ব'ল ওলাই যাওঁ। নাযাওঁ বুলি কৈ থাকিব নালাগে এতিয়া। ঠিক আছে হ'ব দে, তই ইমানকৈ কৈ আছোঁ যেতিয়া নেকি, ব'ল ওলাই যাওঁ। ওলাই গ'লে ভাল লাগিব পাৰে নাজানো আৰু, কিন্তু যাবলৈ মন নাছিলে, এতিয়া তই জোৰ কৰিছ কাৰণেহে। হ'ব দে ৰ, মই ৰেডি হৈ লওঁ। হেৰি নহয়, বেছি দেৰি নকৰোঁ দেই, সোনকালে যাম আৰু আহি দিম। বেছি টাইম থাকিবলৈ মোৰ মন যোৱা নাই। তই এতিয়া কোৱাৰ কাৰণেহে মই যাব লৈছোঁ, তোৰ কাৰণে বুলি। সেইকাৰণে বেছি দেৰি নকৰোঁ, সোনকালে আহি দিম দেই। তাইক ঘৰৰ পৰা উলিয়াই দিলোঁ আজি 3 দিন হ'ল, কিন্তু এটা খবৰ নাই। ফোন এটাকে কৰোঁ যে, মায়ে খঙত মোক ঘৰৰ পৰা উলিয়াই দিলে, কিন্তু এতিয়া ফোন এটা কৰি চাওঁচোন ঘৰলৈ মাতে নেকি। সেই বুলি তাই ফোন এটা কৰিবলৈ দেখা নাই। তাইক ঘৰৰ পৰা উলিয়াই দিলোঁ কাৰণে ভালহে পাইছে যেন লাগিছে। এই নিজৰ মতে ঘূৰিব পাৰিছে, ফুৰিব পাৰিছে, ইফালে ভাল হেৰি কৰিব পাৰিছে। জানো নহয় তাই ক'ত থাকিব, সেই জুলি ঘৰতে আছে চাগে। মই নজনাকৈ থকা নাইতো, আৰু তাই বেলেগ ক'ত যাব? থাকিবলৈ তাই বেলেগ জেগা নাই, বেলেগ লগৰ ছোৱালীয়ে তাইক থাকিবলৈ দিব? জুলি এতিয়া তাইৰ বেষ্ট ফ্ৰেণ্ড হয় বুলিহে তাই সেইটোকে ফুটুন দেখাই আছে তাতে। কিমান দিন থাকে থাকক, ময়ো ফোন কৰিবলৈ নাই নহয়। তাই যদি নিজৰ মাকলৈ নিজৰ বাপেকলৈ মনত পৰে আহিব, নহ'লে নালাগে আহিবলৈ। ঘৰৰ পৰা উলিয়াই দিলোঁ বুলি একেবাৰে মানে খবৰ নাইকিয়া হৈ থাকিলে। খবৰ এটা ল'বলৈ মানে তাই বাইদেউ, তইনো মিছাতে কিয় মূৰ গৰম কৰি আছ ন? তাই খবৰ নাই এতিয়া, তই আহি বুলি মূৰ গৰম কৰি থাকিলে হ'ব জানো? হ'বচোন, তাই তোৰেতো ছোৱালী হয়। তই যেনেকুৱা এতিয়া ফোন নকৰোঁ বুলি ভাবি আছ, তাইও নিজৰ জিদত আছে আকৌ। থাকিবলৈ দেচোন, লগৰ ছোৱালী ঘৰত আছে বুলি তই জানিছ যেতিয়া চিন্তা কৰিবলৈনো কি আছে? কেইদিনমান তাতে থাকক যেনিবা, ঘৰলৈ আহিলেনো কি হ'ব? আকৌ তই তাইক গালি পাৰিবি, তাইতো কথা নুশুনিব, আকৌ তোৰ খংহে উঠিব। সেইকাৰণে এনেই মূৰ গৰম কৰি থাকিব নালাগে। তাই চাবি, আজি 3 দিন হৈছে কাৰণেহে, এসপ্তাহমান যাওকচোন। তই যদি ফোন চোন নকৰ, নিজেই ঘৰ আহি ওলাবহি। গতিকে তই এনেই আৰু খং কৰি থাকিব নালাগে এতিয়া। ভণ্টি, তাইক মই খং নকৰাকৈ কেনেকৈ থাকোঁ তই কচোন? সৰুৰ পৰা তাইক ইমান মৰম ডাঙৰ দীঘল কৰিছোঁ, একো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাই। আৰু এতিয়া তাইক মই যেনিবা খঙত ঘৰৰ পৰা উলিয়াই দিলোৱে, গুচি যা বুলি ক'লোৱে। তাইৰ পৰা সঁচাকৈ ওলাই গুচি যাব লাগেনে? বেগ চেগ লৈ একেবাৰে তাই গ'ল যি গ'ল, আজি 3 দিন হৈ গ'ল, একো খবৰ খাতি নাই। এতিয়া ওচৰত সেই তাইৰ লগৰজনী আছে বুলিহে মই এনেই ডাউট কৰিছোঁ। জুলি ঘৰত আছেনে নাই তাকো নাজানো মই। কি ঠিক, হোটেলৰ ৰুম লৈও থাকিব পাৰে ন? তাই ওচৰতো পইচা নথকাকৈ থকা নাই। এতিয়া চিন্তা কৰিবলগীয়া কথাটো। তাই ফোন এটাতো কৰিব পাৰে। মই খঙত মাকজনীয়ে তাইক কিবা এটা ক'লোঁ বুলি আৰু তাই এটাও ফোন নকৰাকৈ থাকিব লাগেনে? কি আচৰিত ছোৱালী দেই এজনী। নিজৰতো একো চিন্তা বোলা বস্তু নাই, মোকো চিন্তাত পেলাই দিব মানে। কি যে কৰোঁ নহয়, খুব ভাবি নাপাওঁ মানে। এতিয়া কেনেকৈ বাৰু খং নকৰোঁ, তই নিজেই কচোন। তই কলি বুলিয়ে আৰু মই এতিয়া শান্ত হৈ যাব নোৱাৰোঁ নহয়। ফোনো নিজে কৰিব নাই, মই যদি তলপৰি ফোন কৰি দিওঁ তাই বেছি মূৰৰ পৰা উঠিব, মায়েচোন মোক এনেকেই কৰে বুলি। কথাই নুশুনিব আৰু। সেইকাৰণে মোক ফোন কৰিবলৈ নাই এতিয়া। চাওঁচোন কিমান দিন ফোন নকৰাকৈ থাকে তাই। পিহু,
এতিয়াতো মোৰতো অকণমান ভাল লাগিছেনে? মনটো ভাল লাগিছে নাই? ফ্ৰী ফ্ৰী লাগিছে নাই? ঘৰৰ ভিতৰত সোমাই যিমানে থাকিবি জানো সিমানে মন চনবোৰ ভাল নালাগে। সেইকাৰণে অকণমান ওলাই আহিব লাগে, তেতিয়া মনটো পাতল লাগে। এতিয়া তোৰো তেনেকুৱা ভাল লাগিছে চাগে ন? পিছে বহুদিন ওলাইও অহা নাছিলে যে, সেইকাৰণে তোক ক'লোঁ আকৌ। আৰু দূৰলৈ যাবলৈও মন নাছিলে, এইকেইদিন যিহে গৰম পৰিছে, ওলাই যাবলৈ ক'তো মনেই নাযায়। আজি অকণমান বতৰটো ভাল কৰিছে, সেইকাৰণে ভাবিলোঁ তোৰো মুডটো বেয়া হৈছে আৰু বহুত দিন ওলাই আহিব পৰা নাই। এই ৰ'দখনত ওলাই আহিবলৈ মনো নাযায় নহয়, সেইকাৰণে আজি বতৰ ভাল কৰিছে যেতিয়া এনেই এপাক ওলাই যাওঁ। তোকো লগ ধৰিলোঁ আকৌ। পিছে তই কি সঁচাকৈ মাক ফোন নকৰ নেকি? ঘৰলৈ তই আৰু বাৰে বাৰে একেটা কথাই সুধি আছ। মই ক'লোৱেচোন ঘৰলৈ যাবলৈ মন গৈছে, কিন্তু মই বেছি ফোন নকৰোঁ। কিয় কৰিম মোৰ ফোন? মই কিবা নিজে ওলাই আহিছিলোঁ নেকি ঘৰৰ পৰা? মায়েহে মোৰ উলিয়াই দিছিলে, সেইকাৰণে এতিয়া মায়ে নমতালৈকে ময়ো ঘৰলৈ যাবলৈ নাই। যাবলৈ মোৰ ইমান মন গৈ আছে, কিন্তু কাৰো ফোন এটাও অহা নাই। বাৰু জুলি, সেইবোৰ বাদ দে। জুলি, তোক ঘৰত মায়ে বিয়াৰ কথা কোৱা নাই নেকি? তোৰতো লাইফত এতিয়ালৈকে কোনো অহাও নাই নহয়। তই পিছে বিয়াৰ কথা কি ভাবিছ? মইতো এইবোৰ দেখিছে আৰু কি হৈ আছে। মন নাই তথাপিও মা মাহী দুইজনে মিলি কিখন কৰি আছে, এতিয়াতো ঘৰৰ পৰাই উলিয়াই দিলে। তোৰে ভাল দে, তোক চাগে কোনো একো এইবোৰ বিষয়ে কোৱাও নাই, সেইকাৰণে তই একদম ভালকৈ আছ আৰু। পিহু, তই যে আৰু কি সুধি থাক? তোৰ আৰু মোৰ চিটুৱেশ্যন অলপ বেলেগ। মোৰ মানে লাইফত বাৰু এতিয়ালৈকে কোনো অহা নাই, কিন্তু মোক মায়ে এনেই কেতিয়াবা কয় তোৰ বিয়া দিবলৈ বয়স হৈছে বুলি। কিন্তু মই কৈ থৈছোঁ, মানে মই বিয়া হ'লে মানে নিজৰ পচন্দমতে হ'ম। যেতিয়ালৈকে নিজৰ পচন্দমতে কাকো বিচাৰি নাপাওঁ, তেতিয়ালৈকে মোক যদি কোনো আমনি নকৰে, আৰু সেইকাৰণে মোক কোনো একো নকয়েও। কিন্তু তোক আকৌ চবেই ইমান জোৰ কৰি আছে বিয়া দিবলৈ। মোৰ এইবোৰ প্ৰব্লেম নাই বাৰু, আৰু মই এতিয়া ভবাও নাই, মানে ভবা নাই বুলিও ক'ব নোৱাৰি। যদি কোনোবা মোৰ পচন্দৰ পাই যাওঁ তেতিয়া বাৰু একো নাই, কিন্তু নোপোৱালৈকে মই এনেকৈ থাকিম। মই এনেই যাৰ তাৰ লগত বিয়া হ'ব নোৱাৰোঁ নহয়, সেইটো কথা আৰু। পিহু, শুনাচোন। হা? কোন হয় তুমি? আৰু মোৰ নামটো তুমি কেনেকৈ জানা? আৰু এইবোৰ কি? মই ধৰিব পৰা নাই, কোৱাচোন। একচুৱেলি তোমাৰ নামটো মোক কোনোবা দাদা এজনে কৈছিলে, আৰু এই ফুলখিনি তোমাৰ কাৰণে আনিছোঁ। সেই দাদাজনে এই ফুলখিনি তোমাক দিবলৈ কৈছিলে, তোমাৰ ফটো দেখালে আৰু তুমি ইয়াত আছো বুলি ক'লে। সেইকাৰণে মই তোমাক ইয়ালৈ মানে ফুলখিনি দিবলৈ আহিলোঁ। এই লোৱা, এইখিনি তোমাৰ কাৰণে আনিছোঁ। আৰে বা পিহু, তোৰ কাৰণে চোন আজিকালি কোনোবাই ফুলো পঠিয়াই। পিছে কোন হয়নো সেই ল'ৰাজন? মই মানে কিবা নাজানো নেকি? তই মোৰ পৰা কিবা কথা লুকুৱাই থোৱা নাইতো? এনেকৈনো নহ'লে কোনোবাই তোৰ কাৰণে ফুল পঠিয়াবনে বিনা কাৰণত তোক চিনি নোপোৱাকৈ? নিশ্চয় কোনোবা চিনাকিয়ে হয়। তই চাগে গম পাইছ কোনে পঠিয়াইছে, হয় নহয় কচোন? সঁচাকৈ দে পিহু, তোৰ কিন্তু বিৰাট লাকি। তোৰ কাৰণে মানুহে ফুল পঠিয়াই, গিফ্ট পঠিয়াই, কিন্তু চাচোন মোৰ লাইফত আজিলৈকে তেনেকুৱা একোৱেই গিফ্ট পাই পোৱা নাই কাৰো পৰা। বহুত দুখ লাগে দেই, তোক লৈ হিংসাও লাগে কেতিয়াবা। কোনে পঠিয়াইছে? মনে মনে থাক না, একো নজনাকৈ যি টিখন বুকি নাথাকিবিচোন। মই কি জানো আকৌ এই ফুলখিনি মোৰ কাৰণে কোনে পঠিয়াইছে। আৰু তই যে কৈছোঁ তোৰ পৰা কিবা লুকুৱাই থৈছোঁ বুলি, তোৰ পৰা মই লুকুৱাবলৈ কি আছে? তই কেনেকৈ ভবা নাই তই মোৰ কোনোবা বয়ফ্ৰেণ্ড আছে, মই তোৰ পৰা লুকুৱাই থৈছোঁ মনে মনে, মানে হেৰি কৰি আছোঁ বুলি? সেইবোৰ একো নহয় দেই, এনেই মাথা গৰম কৰি থৈছে ঘৰত। আকৌ তই এতিয়া যিটিখন বুকি নাথাকিবিচোন। মই নাজানো এই ফুলখিনি কোনে পঠিয়াইছে। শুনাচোন, তোমাক এই ফুলখিনি কোনে দিবলৈ কৈছে? কোন হয়? নাম জানা নাই কোনে পঠিয়াইছে? মই কিন্তু এনেকৈ একো নলওঁ দেই। কোনে পঠিয়াইছে, কি পঠিয়াইছে একো নাজানো। ফুল পঠিয়াই দিছে বুলি আৰু মই লৈ ল'ম নেকি? লৈ যা তুমি, কৈ দিবা যে মোক এইবোৰ নালাগে বুলি। আৰে কি ল'ৰা মানে? মই ক'লো মোক ফুলখিনি নালাগে লৈ যাবলৈ, সি আকৌ ইয়াতে থৈ পিনি গুচি গ'ল যে। খং উঠি যায় মানে। কিন্তু জুলি, মোক এনেকৈ কোনে ফুল পঠিয়াব? তাকো মোৰ নামো জানিছে, আৰু মই ইয়াত ফুৰিব আহিছোঁ বুলিও গম পাইছে। কোন হ'ব পাৰে বাৰু? নিশ্চয় কোনোবা চিনি পোৱাই হ'ব লাগিব, নহ'লে আৰু অচিনাকি কোনোবাই মোৰ নামটোনো কেনেকৈ জানিব, আৰু মই ইয়াত আছোঁ বুলি কেনেকৈ জানিব? কেনেবাকৈ যোনে ফুল পঠিয়াইছে ইয়াতে ক'ৰবাত আমাক জুমি জুমি চাই থকা নাইতো, নহ'লেনো কেনেকৈ গম পাব? কি যে আৰু এনেই মূৰটো গৰম হৈ থাকে আৰু মোৰ গৰম হৈ যায়। ইয়াত আহিছিলোঁ মূৰটো অকণমান ভাল কৰিবলৈ, কিন্তু এতিয়া খংহে উঠিছে মোৰ। কোন যে হয়? আৰু যদি ইমান ফুল দিবলৈ মন গৈছে নিজে আহি দিলেহি হৈ যায়, তেতিয়া ময়ো গম পাম কোন হয় এনেকৈ বেলেগৰ হাতত দি পঠিয়াইছে। হ'ব দে পিহু, তই আৰু ইমান সাধাৰণ কথাটোৰ কাৰণে খং কৰিব নালাগে। তোৰ কোনোবা চিনাকিও হ'ব পাৰে, কিজানি তোক মনে মনে ভাল পায়, কিন্তু তই যিটো মুডত থাক নহয়, তোক চাগে প্ৰপ'জ কৰিবলৈ ভয় কৰে, সেইকাৰণে এতিয়া ফুল পঠিয়াইছে প্ৰথমতে, তাৰপিছত লাহেকৈ এণ্টি মাৰিব আৰু। এতিয়া তই এই ফুলখিনি লৈ লৈছোন, আৰু অপেক্ষা কৰ কোনেনো তোৰ কাৰণে ফুল পঠিয়াইছে। এদিন না এদিনতো গম পাবিয়ে, গতিকে এতিয়া ইমান খং কৰি থাকিব নালাগে। যদি ভাল কোনোবা হয় আৰু তোৰ পচন্দৰ, মানে তই যেনেকুৱা বিচাৰ তেনেকুৱা যদি হয় ভালেই আছে। এনেও ঘৰত তোক বিয়াৰ কাৰণে আমনি কৰিয়ে আছে, গতিকে তই যদি তোৰ পচন্দৰ মতে কোনোবা পাই যাৱ তেতিয়াতো আৰু ক'বই নালাগে। সেইকাৰণে এতিয়া এই ফুলখিনি ল, আৰু ব'ল আমি ঘৰলৈ যাওঁ। কোনে দিছে কি দিছে সেইবোৰ পিছত গম পাই থাকিবি।
ইমান ধুনীয়া ফুলখিনি দিছে মোক দিয়া হ'লে মই লৈয়ে থৈ দিম হ'ব যদি পিছত যি হয় কথা ক'ব নালাগে তোৰ কথা তোৰ ওচৰতে থ কথা ক'বলৈ আহিছে ফুলখিনি ধুনীয়া হ'লতো কি হ'ল কোনোবাই পঠিয়াইছে চিন জানি নাপাওঁ মই আৰু এনেকৈ ফুল লৈ ল'ম নেকি তই থৈ দিল তোৰ ভাল লাগিছে নহয় বল যাওঁ